দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা হৈছে খদমদম অৱস্থা। নলবাৰীতো এতিয়া ৰথী মহাৰথীয়ে তীব্ৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি বৰক্ষেত্ৰী সমষ্টিৰ দৃশ্য দেখিব বিচাৰিছোঁ। বৰক্ষেত্ৰীতো দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপিয়ে ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু চৰ অঞ্চলতো এইবাৰ বিজেপিয়ে শিপাইছে। মই পোনে পোনে যাব বিচাৰিছোঁ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। বৰক্ষেত্ৰীত দেখিবলৈ পোৱা গৈছে বিজেপিয়ে তীব্ৰভাৱে পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। এইবাৰ বিশেষকৈ চৰ অঞ্চলত আপোনালোকে শিপাবলৈ আৰম্ভ কৰিছে। বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে, কেনেকুৱা হ'ব বুলি আপুনি ভাবে? চৰ অঞ্চলত শিপাব লগা নাই। চৰ অঞ্চলত মোৰ সমৰ্থক আগৰ পৰাও আছে। 100% য'ত মিয়া মুছলমান আছে, সংখ্যালঘু লোক আছে, ধৰ্মীয় সংখ্যালঘু লোক আছে, সেই অঞ্চলতো মই আগৰতো ভোট পাইছোঁ। আৰু চৰ অঞ্চলৰ ৰাইজে বিকাশ বিচাৰিছে, উন্নয়ন বিচাৰিছে। এতিয়া আৰু কংগ্ৰেছৰ সেই হোৱা অপপ্ৰচাৰত চৰ অঞ্চলৰ ৰাইজ ভুল যোৱা নাই। সেইকাৰণে এইবাৰ চৰ অঞ্চলৰ ৰাইজে সংকল্প লৈছে এই চৰৰ পঞ্চায়তত বিজেপিক জয় কৰাৰ কাৰণে। বৰক্ষেত্ৰীত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ বিধায়ক, তাৰপিছতো কিন্তু আপোনালোকে চৰত আত্মবিশ্বাসী হৈছে, কিয়? এইটো আমাৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নীতি, সবকা সাথ সবকা বিকাশ, চৰকাৰৰ আমাৰ যিটো জনকল্যাণমুখী কাম, চৰকাৰৰ সকলো জাতি জনগোষ্ঠীক লৈ চৰকাৰখনে যি আগুৱাই যোৱাৰ যি সংকল্প, যি ধৰণে কাম কৰিছে, তাৰ প্ৰতি ৰাইজৰ মানে সমৰ্থন, তাৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি, সেইটোৱে মূল কাৰণ। ইয়াতে কোনো ময়ো ফেক্টৰ নহয়, কোনো ব্যক্তিও ফেক্টৰ নহয়। ফেক্টৰী ভাৰতীয় জনতা পাৰ্টি, ফেক্টৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু আমাৰ চৰকাৰৰ কাম কাজ। আৰু চৰকাৰৰ কাম কাজ চব জনসাধাৰণে পাইছে, চব জাতি জনগোষ্ঠী সকলোৱে সমানে চৰকাৰৰ সুবিধাবোৰ পাইছে। আৰু আগত কংগ্ৰেছে এটা অপপ্ৰচাৰ চলাইছিল বিজেপি সংখ্যালঘু বিৰোধী, কিন্তু সেই কথাবোৰ এতিয়া আজি সংখ্যালঘু লোকৰ মাজত সাক্ষৰতা বাঢ়িছে, সংখ্যালঘু লোকৰ মাজে আজি সজাগতা বাঢ়িছে, আৰু সেইকাৰণে চবেই এতিয়া বিকাশৰ ৰাজনীতি আৰম্ভ কৰিছে। এই যিটো জিলা পৰিষদৰ সমষ্টি, পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে আপোনালোকে এগৰাকী অভিনেত্ৰীক নমাইছে আৰু যথেষ্ট মানুহৰ উৎসাহেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে, কেনেকুৱা হ'ব এইটো? আমি অভিনেত্ৰী হিচাপে কাকো অনা নাই, আমি যোগ্য প্ৰাৰ্থী হিচাপে আনিছোঁ, দলৰ কাৰ্যকৰ্তা আনিছোঁ। চিমি বৰ্মন আমাৰ বিজেপি পৰিয়ালৰ এগৰাকী সদস্য। চিমি বৰ্মন এগৰাকী সমাজৰ হকে কাম কৰা আগ্ৰহ থকা এগৰাকী ব্যক্তি। আমাৰ ভাৰতীয় জনতা পাৰ্টি অভিনেত্ৰী হিচাপে তেওঁক সংগ্ৰহ কৰা নাই, আমি দলৰ হকে কাম কৰা, ৰাইজৰ হকে কাম কৰা, যোগ্য ৰাইজে বিচৰা আৰু ৰাইজৰ লগত সমৰ্পিত মনোভাৱেৰে কাম কৰা আমি প্ৰাৰ্থী যিকেইজনী আগবাঢ়িছে, তাৰ ভিতৰত আমি চিমি বৰ্মনক আমি দায়িত্বটো দিছোঁ। আজি এই যি সমদল হ'ব, কোন কোন পঞ্চায়তলৈ যাব বা কেনেকুৱা ধৰণে আপোনালোকে? এই আমাৰ দৌলাহাল ৰামপুৰ পঞ্চায়ততে আমি এই প্ৰচেছনটো হ'ব, আৰু এনেকুৱাকৈ আমি প্ৰত্যেক পঞ্চায়ততে আমাৰ কাৰ্যকৰ্তা সমৰ্থকে মিলি সমদল উলিয়াইছে। এইটো নিৰ্বাচনত ভোট বঢ়াৰ কাৰণে নহয়, আমাৰ ভোট ইতিমধ্যে ৰাইজে দিম বুলি সিদ্ধান্ত লৈছে। আৰু আপুনি জানে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক নিৰ্বাচনটো উৎসৱ হিচাপে পালন কৰে। এইটো বিজয় উৎসৱ বুলিও ক'ব পাৰে, এইটো নিৰ্বাচনী উৎসৱ বুলিও ক'ব পাৰে। আমাৰ নিৰ্বাচনটো গণতন্ত্ৰ জাতীয় ডাঙৰ উৎসৱ, আৰু উৎসৱটো আমি সুন্দৰভাৱে পালন কৰোঁ, আৰু সেইটো আমি উৎসৱে পালন কৰি আছোঁ। উৎসৱ পালন কৰা এক তাৎপৰ্যপূৰ্ণ কথা যে উৎসৱ পালন কৰিছে। আৰু নলবাৰীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছিলোঁ, যিহেতু অহা 7 মে'ত 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। নলবাৰীতো এনেদৰে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে, যথেষ্ট তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনী পৰিৱেশ আমাক দেখুৱালে নলবাৰীৰ পৰা জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে।